হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত আপোনালোকে যিহেতু ইতিমধ্যে মোৰ থাম্বনেইলটোত দেখিছে যে দুটা মই ইম্পৰ্টেণ্ট ইছ্যু ৰেইজ কৰিব বিচাৰিছোঁ মোৰ ইউটিউব চেনেলৰ মাধ্যমেৰে। চ' সেই ইছ্যুকেইটা হ'ল যে ৰিজাৰ্ভ কেটেগৰীৰ যোনখিনি কেণ্ডিডেটছ আছে তেওঁলোকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ক্ষেত্ৰত এবাৰ ৰিজাৰ্ভেশ্যনৰ যদি বেনিফিট লয় তেতিয়াহ'লে ভৱিষ্যতলৈ সেই ৰিজাৰ্ভেশ্যনৰ বেনিফিট বহুতখিনি ক্ষেত্ৰত ল'ব নোৱাৰে। তাতো টাৰ্মছ এণ্ড কণ্ডিশ্যনছ আছে। কিন্তু যদিহে এজন আছাম গভৰ্ণমেণ্টৰ ৰিক্ৰুইটমেণ্ট প্ৰচেছবিলাকত বা আছাম গভৰ্ণমেণ্টৰ ক্ষেত্ৰত আছাম গভৰ্ণমেণ্টে যোনটো ৰুলছ এপ্লিকেবল কৰিছে অসমত, তাতে যদি আপোনালোকে চাই যে ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেটছসকলে এবাৰ ৰিজাৰ্ভেশ্যনৰ বেনিফিট লোৱাৰ পিছতো সেইটো লিমিটেড হৈ নাথাকে, ভৱিষ্যতলৈও বেলেগ বেলেগ ছেক্টৰত ৰিজাৰ্ভেশ্যনৰ বেনিফিট ল'ব পাৰে। ঠিক আছে, সেইটোৰ ওপৰত মই ইয়াতে আজি এটা ভিডিঅ' বনাইছোঁ। যিহেতু মোক বহুতে বনাবলৈ কৈছিলে, ৰিকুৱেষ্ট কৰি আছে, আপোনালোকৰ ফালৰ পৰা বহুতখিনি ৰিকুৱেষ্ট আহিছিলে। চ' সেইটো কাৰণে বনাইছোঁ। আৰু লগতে মই আৰু এটা টপিক ইয়াতে ডিছকাছ কৰিম যে কি বুলি কয়, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যোনখিনি মানে ৰুলছ থাকে তাতে আপোনালোকে দেখিব চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ৰিজাৰ্ভেশ্যনৰ আপোনালোকৰ ৰিজাৰ্ভ কেটেগৰীবিলাকে এবাৰ ৰিজাৰ্ভেশ্যনৰ বেনিফিট লোৱাৰ পিছৰবাৰ ৰিজাৰ্ভ কেটেগৰী বেনিফিট ল'ব নোৱাৰে। ঠিক আছে, চ' তাতো এটা কথা আছে। আৰু লগতে আছাম গভৰ্ণমেণ্টৰ নেক্সটটো হৈ গ'ল, নেক্সট প্ৰাইমেৰী যোনটো মই ইছ্যু ৰেইজ কৰিব বিচাৰিছোঁ সেইটো হ'ল যে আছাম গভৰ্ণমেণ্টৰ চাকৰিবিলাকৰ ক্ষেত্ৰত ৱেইটিং লিষ্টৰ ছিষ্টেম নাথাকে। ঠিক আছে, অসম গভৰ্ণমেণ্টৰ মানে অসমত জেনেৰেলি আছাম গভৰ্ণমেণ্ট বুলি ক'লেও ভুল হ'ব। অসমৰ এজ এ ষ্টেটত যদিহে ৰিক্ৰুইটমেণ্ট যোনবিলাক বডি আছে, APSCয়ে হওক বা আছাম গভৰ্ণমেণ্টৰ অন্য ৰিক্ৰুইটমেণ্ট বডি, আছাম পুলিচ, ঠিক আছে, SLRC, ঠিক আছে, সেই তেনেকুৱা ধৰণৰ বডিবিলাকত আপোনালোকে ৱেইটিং লিষ্টৰ ছিষ্টেম নাপাব। চ' সেইটোৰ ওপৰতে আজিৰ ভিডিঅ'টো বনাইছোঁ। আৰু লগতে ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই এটা কথা কৈ লৈছোঁ, আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, লাইক গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্ট, গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টেফ, DSS গ্ৰেড 3 নন টেকনিকেল, ADRE 3.0, আছাম পুলিচ ছাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেইলৰ কনিষ্টেবল, আছাম কম্পিটিটিভ এক্সামছ মানে যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে APSC CDPO, APSC ৰিচাৰ্চ এছিষ্টেণ্ট, 23খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছৰ ছেট যি বিভিন্ন ধৰণৰ এক্সামৰ উইথ এনচাৰ কিজ, কাৰেণ্ট এফেয়াৰ্ছ, এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড নিউমেৰিকেলছ, APSC ফৰেষ্ট ৰেঞ্জাৰ, ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ, APSC গ্ৰেড 4, আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি, APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ, জুনিয়ৰ ইঞ্জিনিয়াৰ। এই পৰীক্ষাখিনিৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কিছুমান কৰ্চেছ এভেইলেবল আছে, মোৰ পৰা ল'ব পাৰিব ষ্টাডি মেটেৰিয়েলছ। এই কৰ্চবিলাক আপোনালোকে PDF ফৰ্মেটত এভেইলেবল আছে, MCQs ফৰ্মেটত। বাকী মেথছ এপ্টিটিউড নিউমেৰিকেলছবিলাকৰ কাৰণে আপোনালোকে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা পাই যাব। আৰু এবাৰ কৰ্চ ল'লে কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা লাইফ টাইম পাই থাকিব, তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে। চ' কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851। আৰু লগতে এই গোটেই কোৰ্চখিনিৰ কথা মই আপোনালোকক কমেণ্ট ছেকশ্যনত পিন কৰি দিম আৰু লগতে ভিডিঅ' ডেছক্ৰিপশ্যনটো শ্বেয়াৰ কৰি দিম। ঠিক আছে, চ' চাই ল'ব। আৰু ভিডিঅ'টোৰ লাষ্টৰ ফালেও মই অলপ ভালকৈ কৈ দিম বাৰু কথাটো। এতিয়া প্ৰথমতে ভিডিঅ'টোৰ টপিকলৈ যাওঁ। ইয়াতে যদি ভিডিঅ' টপিকলৈ যাওঁ তেতিয়াহ'লে আপোনালোকে দেখিব আ পাৰ্চন বিলঙিং টু এ ৰিজাৰ্ভ কেটেগৰী, ঠিক আছে, SC ST OBC বা যদি আমি এক্স ছাৰ্ভিচমেনৰ কথাও কওঁ ইয়াতে, ইন আছাম কেন ইউজ দি বেনিফিট অফ ৰিজাৰ্ভেশ্যন মাল্টিপল টাইমছ এক্ৰছ ডিফাৰেণ্ট অপৰচুনিটিজ ছাচ এছ এডুকেশ্যন এণ্ড ইনিচিয়েল গভৰ্ণমেণ্ট এমপ্লয়মেণ্ট and in subsequent promotions provided they continue to meet the eligibility criteria at the time of application. ঠিক আছে, there is generally no one time limit on availing reservation benefits for an individual. ইয়াতে অসমত যদি আমি চাওঁ, অসমৰ যোনখিনি ৰিক্ৰুইটমেণ্ট থাকে বা অন্যান্য এডুকেশ্যনৰ ক্ষেত্ৰত বা গভৰ্ণমেণ্ট এমপ্লয়মেণ্টৰ ক্ষেত্ৰত, তাৰপিছত ছাবচিকুৱেণ্ট গভৰ্ণমেণ্ট এমপ্লয়মেণ্টত যোৱাৰ পিছত প্ৰমোশ্যনৰ ক্ষেত্ৰত ৰিজাৰ্ভ কেটেগৰীবিলাকে এবাৰ ৰিজাৰ্ভেশ্যনৰ বেনিফিট লোৱাৰ পাছতো লিমিট হৈ নাথাকে যে এবাৰ ৰিজাৰ্ভেশ্যনৰ বেনিফিট লোৱাৰ পিছত পাছৰবাৰ ল'ব নোৱাৰিব, তেনেকুৱা বুলি একো কথা নাই। মাল্টিপুল টাইমছ তেওঁলোকে ৰিজাৰ্ভেশ্যনৰ বেনিফিট ল'ব পাৰে। এনেই চেণ্ট্ৰেল গভৰ্ণমেণ্টত হ'লে মানে এবাৰ ৰিজাৰ্ভেশ্যনৰ বেনিফিট লোৱাৰ পিছত সেই ৰিজাৰ্ভ কেটেগৰীজনৰ যোনখন ৰিজাৰ্ভেশ্যন চাৰ্টিফিকেট আছে তাতে আপোনালোকক এটা ষ্টাম্প মাৰি দিয়া হয়, চ' ভৱিষ্যতলৈ তেওঁ ৰিজাৰ্ভেশ্যনৰ বেনিফিট ল'ব নোৱাৰে। ঠিক আছে, কিন্তু অসমত তেনেকুৱা নহয়। আৰু সেইটো হ'লে মানে কি হয়, একচুৱেলি বাকী যোনখিনি কেণ্ডিডেট থাকে, ছাপ'জ এজন ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেটে এতিয়া এডুকেশ্যনৰ ক্ষেত্ৰত ৰিজাৰ্ভেশ্যন ল'লে, তেওঁ ৰিজাৰ্ভ কেটেগৰীত এডুকেশ্যনৰ ক্ষেত্ৰত তেওঁ কোনোবা এখন ইউনিভাৰ্চিটিত ছিট পালে বা কোনোবা এখন কলেজত ছিট পালে, তাৰপিছত তেওঁ আকৌ ভৱিষ্যতলৈ চাকৰি ক্ষেত্ৰত ৰিজাৰ্ভেশ্যন ল'ব পাৰিব। ছাপ'জ চাকৰি ক্ষেত্ৰতো তেওঁ ৰিজাৰ্ভেশ্যন পালে, এতিয়া APSCৰ ক্ষেত্ৰতে যদি কওঁ, তেওঁ যদি APSCটো তেওঁ ৰিজাৰ্ভেশ্যন
তেওঁ যোনটো এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে সেইটো লৈ পেলাই যদি তেওঁ ৰিজাৰ্ভ কেটেগৰীত যদি চিলেক্ট হ'ল APSCৰ কোনোবা এটা ছাৰ্ভিচ কেডাৰত কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনত তাৰ পাছতো তেওঁ প্ৰমোশ্যনৰ ক্ষেত্ৰতো ইয়াতে ৰিজাৰ্ভেশ্যনৰ ৰুলছ এপ্লিকেবল হ'ব চ' ৰিজাৰ্ভেশ্যনৰ বেনিফিটটো লিমিটেড হৈ নাথাকে ওৱান টাইমৰ কাৰণে ইয়াতে বাৰে বাৰে এপ্লিকেবল হয় আৰু তেনেকুৱা হ'লে মানে কি হয় বেছিকলি এজন মানুহে যদি ৰিজাৰ্ভেশ্যনৰ বেনিফিট বাৰে প্ৰতি লৈ থাকে পাছৰ কিজনৰ সেইটো বেনিফিট নাপায়গৈ ঠিক আছে চ' তেনেকুৱা ধৰণৰ কথা হয় বস্তুটো প্ৰচেছটো অলপ শ্ল' হৈ যায় চ' ইয়াতে সেইটো এটা ৰেইজ কৰিবলগীয়া কথা হয় এই বস্তুটো চ' ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত এবাৰ আচলতে ৰিজাৰ্ভেশ্যনৰ বস্তুটো এবাৰ ইউজ কৰাৰ পিছত মাল্টিপুল টাইমছ ইউজ কৰিলে অলপ পিছলৈ প্ৰব্লেম হ'ব পাৰে ঠিক আছে ইয়াতে সেইটোৱে আৰু লগতে ইয়াতে কি এছপেক্টছ অফ দি ৰিজাৰ্ভেশ্যন পলিচি ইন আছাম এণ্ড ইণ্ডিয়া ইনক্লুজ ইয়াতে মাল্টিপুল অপৰচুনিটিজ থাকে ঠিক আছে দ্য ৰিজাৰ্ভেশ্যন চিষ্টেম ইজ ডিজাইন টু প্ৰভাইড এডুকেট ৰিজাৰ্ভেশ্যন টু ডিছএডভান্টেজ কমিউনিটিজ চ' ইণ্ডিভিজুৱেলছ আৰ নট ৰেষ্ট্ৰিক্টেড টু ইউজিং দি বেনিফিট অনলি ওৱান্স ইন দিয়াৰ লাইফ টাইম চ' ইয়াতে তেওঁলোকে এটা ৰিজনৰ জাষ্টিফিকেশ্যন দিছে অসমৰ ক্ষেত্ৰত ৰিজাৰ্ভেশ্যন চিষ্টেমটো প্ৰভাইড কৰা হৈছে চ' ডেট এডুকেট ৰিপ্ৰেজেণ্টেশ্যন পায় ৰিজাৰ্ভ কেটেগৰিজখিনিক বা ডিছএডভান্টেজ কমিউনিটিজখিনিক চ' এবাৰ তেওঁলোকক যদি ৰেষ্ট্ৰিক্টেড কৰি দিয়ে তেওঁলোকে তেতিয়াহ'লে বেনিফিটটো নাপাব পাৰে চ' সেইটো কাৰণে নন ৰেষ্ট্ৰিক্টেড কৰি থৈছে চ' ডেট লাইফ টাইম তেওঁলোকে বেনিফিট পাই থাকে ৰিজাৰ্ভেশ্যনৰ তেওঁলোকৰ কাৰণ কিন্তু কথাটো হ'ল যে ইয়াতে এবাৰ যদি এটা চাকৰি পাই যায় ছাপ'জ এজন কেণ্ডিডেটে গেজেটেড ক্লাছ 1 গেজেটেড অফিচাৰ হৈ গ'ল ঠিক আছে ছাপ'জ এজনে যদি ক্লাছ 1 গেজেটেড অফিচাৰ হয় APSCৰ থ্ৰুৱেদি ইনস্পেক্টৰ অফ ছাপ'জ কি বুলি কয় চুপ্ৰিণ্টেণ্ডেণ্ট অফ টেক্সেছত জইন কৰিলে এতিয়া তাতকৈ এটা হায়াৰ পষ্ট যদি হয় ACS হয় চুপ্ৰিণ্টেণ্ডেণ্ট অফ টেক্সেছত তেওঁ অলৰেডি ক্লাছ 1 গেজেটেড অফিচাৰ এটা পাই গ'ল কিন্তু আকৌ নেক্সট টাইম তেওঁ আকৌ ৰিজাৰ্ভেশ্যনৰ ছিট এটা লৈ পেলাই আকৌ নেক্সট টাইম আকৌ APSC দি পেলাই ACS কেডাৰলৈ যাব পাৰে ঠিক আছে এতিয়া তেওঁ যিহেতু ৰিজাৰ্ভ কেটেগৰী ছিট এটা আকৌ এবাৰ ল'লে অলৰেডি এটা চাকৰি আছিলে হাতত তেতিয়া আকৌ বেলেগ এজন ৰিজাৰ্ভ কেটেগৰীয়ে সেইটো ছিট নাপাব পাৰে চ' ইয়াতে সেই বস্তুটো ডিছএডভান্টেজ আছে এই বস্তুটো ৰিমুভ কৰা দৰকাৰ এই বস্তুটো বেলেগৰ ক্ষেত্ৰত নহয় কিন্তু ৰিজাৰ্ভ কেটেগৰীখিনিৰ ক্ষেত্ৰতে ইয়াতে অলপ ডিছএডভান্টেজ হৈ যায় কাৰণ এজন ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেট যদি বহুতবাৰ ৰিজাৰ্ভেশ্যনৰ বেনিফিট লৈ থাকে তেতিয়াহ'লে বাকীবিলাকৰ কাৰণে সেই কি বুলি কয় সেই অপৰচুনিটিটো ইয়াতে মিছ আউট হৈ যায় ঠিক আছে চ' সেইটো কাৰণে ইয়াতে সেইটো কথা কোৱা হৈছে কিন্তু ইয়াতে তেওঁলোকে কৈছে যে যিহেতু ডিছএডভান্টেজ কমিউনিটিজ ৰেষ্ট্ৰিকশ্যন ইয়াতে দিয়া নাই লাইফ টাইমৰ কাৰণে দিয়া হৈছে বুলি কৈছে কথাটো তেনেকৈ তেওঁলোকে তেনেকুৱা ধৰণকৈ কি বুলি কয় জাষ্টিফিকেশ্যন দিছে আৰু ইয়াতে কণ্টিনিউড এলিজিবিলিটিৰ কথাটো ইয়াতে কৈছে টু ক্লেইম বেনিফিটছ ফৰ ইচ নিউ অপৰচুনিটি এক্সাম্পল আ নিউ জব এপ্লিকেশ্যন আৰু প্ৰমোশ্যন দ্য পাৰ্চন মাষ্ট বি পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম এণ্ড প্ৰভাইড এ ভেলিড কাষ্ট অৰ কমিউনিটি চাৰ্টিফিকেট ফ্ৰম দি কম্পিটেণ্ট অথৰিটি য' তেওঁৰ ওচৰত যদি কাষ্ট এণ্ড কমিউনিটি চাৰ্টিফিকেট থাকে তেতিয়াহ'লে তেওঁ নতুন জব এপ্লিকেশ্যন বা প্ৰমোশ্যনৰ ক্ষেত্ৰত ৰিজাৰ্ভেশ্যন ইউজ কৰিব পাৰিব মাল্টিপুল টাইমছ ইউজ কৰি থাকিব পাৰিব এজন কেটেগৰীয়ে ৰিজাৰ্ভ কেটেগৰীয়ে বাৰে প্ৰতি ৰিজাৰ্ভেশ্যনৰ বেনিফিট লৈ পেলাই ভৱিষ্যতলৈ যিকোনো কাম কৰিব পাৰিব ঠিক আছে তাৰপিছত ৰিটেনশ্যন অফ ষ্টেটাছ আৰু ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেট এপইণ্টেড অন দেয়াৰ অ'ন মেৰিট এগেইনষ্ট এন আনৰিজাৰ্ভ কেটেগৰী ষ্টিল ৰিটেইনছ দেয়াৰ অৰিজিনেল SC/ST ষ্টেটাছ এণ্ড ইজ এলিজিবল ফৰ ৰিজাৰ্ভেশ্যন বেনিফিটছ ইন ফিউচাৰ ফাৰ্ডাৰ প্ৰমোশ্যনছ ইফ এপ্লিকেবল ছাপ'জ এজন ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেটে এতিয়া বৰ্তমান এটা চাকৰি পালে সেইটো আনৰিজাৰ্ভ কেটেগৰীত পালে ঠিক আছে মানে জেনেৰেল কেটেগৰীত পালে আনৰিজাৰ্ভ কেটেগৰীত পালে যিহেতু তেওঁ মাৰ্কছ বেছি স্ক'ৰ কৰিছিলে চ' আনৰিজাৰ্ভ কেটেগৰী এটা ছিট ল'লে তেওঁ চাকৰি পালে কিন্তু ভৱিষ্যতে তেওঁ যদি সেই চাকৰিটো চেঞ্জ কৰিম বুলি ভাবে বেলেগ এটা চাকৰিত জইন কৰিম বুলি ভাবে অলপ হায়াৰ গ্ৰেড পেৰ বা হায়াৰ ক্লাছৰ তেতিয়াহ'লে তেওঁ আকৌ ৰিজাৰ্ভেশ্যনৰ বেনিফিটটো লৈ পেলাই তেওঁ সেইটো মানে কি বুলি কয় আকৌ চাকৰিটো ল'ব পাৰিব ইয়াতে এনেকুৱা নহয় যে এবাৰ ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেটজনে বেছি মাৰ্কছ স্ক'ৰ কৰাৰ লগে লগে তেওঁ আনৰিজাৰ্ভ কেটেগৰীৰ চাকৰিটো ল'লে বুলি তেওঁ আনৰিজাৰ্ভ কেটেগৰীত সোমাই যাব তেনেকুৱা নহয় ৰিজাৰ্ভ কেটেগৰীজনক ইয়াতে ৰিজাৰ্ভেশ্যন ষ্টেটাছটো থাকিব যদি তেওঁৰ ভেলিড ৰিজাৰ্ভেশ্যন বা কমিউনিটি চাৰ্টিফিকেট থাকে তেতিয়াহ'লে তেওঁ আকৌ বেনিফিট ল'ব পাৰিব ইয়াতে সেইটোৱে কৈছে আৰু এনেই যদি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কথা চাওঁ তেতিয়াহ'লে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ইয়াতে এটা কথা আছে এজন পাৰ্চনে বেনিফিট ৰিজাৰ্ভেশ্যনৰ বেনিফিট চেণ্ট্ৰেল গভৰ্ণমেণ্টত অকল এবাৰেই ল'ব পাৰিব ইনিচিয়েল এপইণ্টমেণ্টত ঠিক আছে কিন্তু হাউ এভাৰ তেওঁলোকৰ কিছুমান স্পেচিফিক ৰুলছ আছে ডিফাৰেণ্ট কেটেগৰিজৰ ক্ষেত্ৰত চিটুৱেশ্যনছ লাইক প্ৰমোশ্যনছ অৰ ছাবচিকুৱেণ্ট জব এপ্লিকেশ্যনৰ চ' সেইকেইটা হৈ গ'ল ওৱান টাইম বেনিফিটটো হৈ গ'ল এজন হোৱাইন এপ্লাইং ফৰ এ চেণ্ট্ৰেল গভৰ্ণমেণ্ট পষ্ট এ কেণ্ডিডেট ইউজ দেয়াৰ ৰিজাৰ্ভেশ্যন ষ্টেটাছ to secure the position once appointed on a reserve basis that specific reservation is considered used for initial entry so ever reservation of benefit লোৱাৰ পিছত হেতু reservation of benefit মানে এমপ্লয়মেণ্টৰ ক্ষেত্ৰত হেতু reservation of benefit তেওঁ গুচি গ'ল তেওঁ আকৌ নেক্সট টাইম যদি তেওঁ জবটো চেঞ্জ কৰিব বিচাৰে তেতিয়াহ'লে তেওঁ reservation of benefit ইয়াতে মেবি ল'ব নোৱাৰিব যদিহে তেওঁ বেলেগ এটা জবত সুইচ কৰিব বিচাৰে গভৰ্ণমেণ্ট সেক্টৰত কিন্তু ইয়াতে আৰু এটা কথা আছে মেৰিট কেণ্ডিডেট ইফ এ কেণ্ডিডেট বিলংগিং টু এ ৰিজাৰ্ভ কেটেগৰী ইজ সিলেক্টেড বেছড অন জেনেৰেল মেৰিট উইদাউট এনি ৰিলেক্সেশ্যন যদি কেনেবাকৈ ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেট এজনে
জেনেৰেল মেৰিটত যদি ৰিলেক্সেশ্যন লৈছে ঠিক আছে জেনেৰেল মেৰিটত যদি চিলেক্ট হৈছে উইদাউট এনি ৰিলেক্সেশ্যন তেওঁ এজ বা মাৰ্কছত ৰিলেক্সেশ্যন পোৱা নাই আপোনালোকে জেনেৰেলি জানে যে ৰিজাৰ্ভ কেটেগৰীখিনিৰ কাট অফ মাৰ্কছো বহুত কমি যায় ঠিক আছে বহুত কম থাকে ঠিক আছে কেতিয়াও ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেটছৰ কাট অফ মাৰ্কছ আপোনালোকে আনৰিজাৰ্ভ কেটেগৰীতকৈ বেছি নেদেখিব সদায় কমেই দেখিব কিছুমানৰ ক্ষেত্ৰত মাৰ্জিনটো অলপ কম থাকে কিছুমানৰ ক্ষেত্ৰত বহুত বেছি কমি যায় ঠিক আছে চ' তেনেকুৱা ধৰণৰ কথা ইয়াতে দে আৰ কাউণ্টেড এগেইনষ্ট দি জেনেৰেল আনৰিজাৰ্ভ কোটা এণ্ড দেয়াৰ ৰিজাৰ্ভেশ্যন ষ্টেটাছ নট কনচিডাৰ্ড ইউজ ইন দি চেম ৱে এলাউং দেম টু পটেঞ্চিয়েলি বি কনচিডাৰ্ড ফৰ ৰিজাৰ্ভ স্পট ইন দি ছাবচিকুৱেণ্ট হায়াৰ গ্ৰেড এটেম ছাবজেক্ট টু মিটিং অল ক্ৰাইটেৰিয়া ঠিক আছে চ' এজন ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেটে যদিহে কেনেবাকৈ জেনেৰেল মেৰিটত যদি তেওঁ যদি পায় আনৰিজাৰ্ভ কেটেগৰীত বা জেনেৰেল কোটাত যদি পায় বেছি মাৰ্ক স্ক'ৰ কৰি পেলাই বা এজ ৰিলেক্সেশ্যন নোলোৱাকৈ তেতিয়াহ'লে তেওঁ ভৱিষ্যতলৈও ৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত এজ ৰিলেক্সেশ্যন ল'ব পাৰিব বা বেছি মানে ৰিজাৰ্ভ কেটেগৰী ৰিজাৰ্ভেশ্যনৰ ক্ৰাইটেৰিয়াটো ইউজ কৰি পেলাই আকৌ বেলেগ এটা এমপ্লয়মেণ্ট তেওঁলোকে ইয়াতে ল'ব পাৰিব সেইটোৱে কৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ইয়াতে সেইটো ৰুলছ আছে কিন্তু যদি কেনেবাকৈ এজন কেণ্ডিডেটে ৰিজাৰ্ভেশ্যন কেটেগৰী চাকৰি লৈছে এবাৰ তেতিয়াহ'লে তেওঁ নেক্সট টাইম ভৱিষ্যতলৈ চাকৰিৰ ক্ষেত্ৰত ৰিজাৰ্ভেশ্যন ছিষ্টেম ইউজ কৰিব নোৱাৰিব ৰিজাৰ্ভেশ্যন বেনিফিটছ এবাৰ ইউজ কৰাৰ পিছত আকৌ এবাৰ ইউজ কৰিব নোৱাৰিব ঠিক আছে কিন্তু অসমৰ ক্ষেত্ৰত তেনেকুৱা নহয় এবাৰ ৰিজাৰ্ভ কেটেগৰী যদি চাকৰি চিলেক্ট হৈছে ভৱিষ্যতলৈও তেওঁ ৰিজাৰ্ভ কেটেগৰীত চাকৰি এমপ্লয়মেণ্ট ল'ব পাৰিব ঠিক আছে চ' সেইটো হয় অসম আৰু চেণ্ট্ৰেলৰ ডিফাৰেঞ্চ এতিয়া নেক্সটটো আহি গ'ল ইয়াতে নেক্সট ইম্পৰ্টেণ্ট হেৰিটো হৈ গ'ল ইছ্যুটো হৈ গ'ল আছাম গভৰ্ণমেণ্ট জবছ জেনেৰেলি ডু নট হেভ এ ৱেইটিং লিষ্ট ছিষ্টেম প্ৰাইমেৰলি ডিউ টু লিগেল প্ৰিচিডেন্স ছেট বাই দি গুৱাহাটী হাইকোৰ্ট এণ্ড দি সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া হুইচ হেভ ৰুল ডেট ৱেইটেড কেণ্ডিডেটছ ডু নট হেভ এন অট'মেটিক ৰাইট টু এপইণ্টমেণ্ট ইন দি এবচেঞ্চ অফ এ মেণ্ডেটৰী ৰুল ঠিক আছে এতিয়া অসম গভৰ্ণমেণ্টৰ জবছবিলাকত জেনেৰেলি ৱেইটিং লিষ্টৰ ছিষ্টেম নাথাকে ইয়াতে গুৱাহাটী হাইকোৰ্টৰ এটা লিগেল প্ৰিচিডেন্স আছে ছেট কৰা আছে আৰু সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ ঠিক আছে চ' সেইখিনি হৈ গ'ল কি ৰিজনছকেইটা হৈ গ'ল জুডিচিয়েল অৰ্ডাৰ্ছ স্পেচিফিক court rulings such as an order from the Guwahati High Court have determined that government jobs in Assam cannot maintain waiting list. The Supreme Court has also reinforced the general principle that a place on a waiting list is not a guarantee of a government job. ঠিক আছে ইয়াতে গুৱাহাটী হাইকোৰ্টে এটা অৰ্ডাৰ পাছ কৰিছিলে যে গভৰ্ণমেণ্ট জবছ অসমত ৱেইটিং লিষ্ট মেইনটেইন কৰিব নোৱাৰে ঠিক আছে আৰু সেই সুপ্ৰিম কোৰ্টে সেইটো অৰ্ডাৰ ৰিইনফৰ্চ কৰিছিলে জেনেৰেল প্ৰিন্সিপাল যে ৱেইটিং লিষ্টটোত এনেকুৱা নহয় যে চাকৰিটো গেৰেণ্টি দিছে গভৰ্ণমেণ্ট জব সেইটোত কোনো গেৰেণ্টি নাথাকে যে আপোনালোকে ৱেইটিং লিষ্টত থাকিলে চাকৰি পাব কাৰণ ৱেইটিং লিষ্টত ছাপ'জ চাকৰি এটাৰ 100টা ভেকেঞ্চি ওলালে তাতে 100জন কেণ্ডিডেট চিলেক্ট কৰিলে কিন্তু সেই 100জনৰ ভিতৰত 90জনে জইন কৰিলে 10জনে জইন নকৰিলে সেই 10জনৰ কাৰণে 10টা পোষ্টটো ভেকেণ্ট হৈ থাকিলে তাতে ৱেইটিং লিষ্টত কেণ্ডিডেটছ ধৰক সেই 10টা পোষ্টৰ এগেইনষ্টে কোনোবা এটা পাৰ্টিকুলাৰ ৰেচিঅ'ত 50জন কেণ্ডিডেটছ ৰাখিলে সেই 50জন কেণ্ডিডেটছৰ সেই 10টা ভেকেঞ্চিত মাত্ৰ 50জনক চিলেক্ট কৰিব পাৰিব 40জনে চাকৰি নাপায় চ' সেইটো ক্ষেত্ৰত কোনো গেৰেণ্টি নাথাকে বাকীকেইজন কেণ্ডিডেটছৰ ক্ষেত্ৰত যে গভৰ্ণমেণ্ট জব পাব চ' সেইকাৰণে ৱেইটিং লিষ্টৰ ছিষ্টেমটো ইয়াতে এপ্লিকেবল নাই কৰা বুলি কৈছে আৰু ট্ৰেন্সপাৰেঞ্চি এণ্ড ইৰেগুলাৰিটিছৰ কথা কৈছে দি কাৰেণ্ট আছাম ষ্টেট গভৰ্ণমেণ্ট এমফাচাইজ আ ফ্ৰী ফেয়াৰ এণ্ড ট্ৰেন্সপাৰেণ্ট ৰিক্ৰুটমেণ্ট প্ৰচেছ টু এভইড দি কাৰাপশ্যন এণ্ড পলিটিকেল ইণ্টাৰফাৰেঞ্চ ডেট plagued past recruitment drives. Waiting lists were seen as a potential avenue for manipulation, backdoor entries and favoritism as posts left vacant could be filled without public scrutiny. ঠিক আছে চ' ইয়াতে ট্ৰেন্সপাৰেঞ্চি আৰু ইৰেগুলাৰিটিছৰ ক্ষেত্ৰত এভইড কৰিবৰ কাৰণে এই তেনেকুৱা ধৰণৰ আছাম গভৰ্ণমেণ্টৰ কি বুলি কয় আছাম গভৰ্ণমেণ্টত ৱেইটিং লিষ্টৰ ছিষ্টেমটো দিয়া নাই বুলি কৈছে চ' ডেট ৱেইটিং লিষ্ট থাকিলে মানে হয়তো ইয়াতে পলিটিকেল ফেভাৰিজিম হ'ব পাৰে পলিটিকেল ইণ্টাৰফাৰেঞ্চ আহিব পাৰে কাৰাপশ্যনৰ হ'ব পাৰে বেকডোৰ এণ্ট্ৰিজ দিব পাৰে ফেভাৰিটিজিম হ'ব পাৰে মেনিপুলেশ্যন কৰিব পাৰে ঠিক আছে কোনোবাক মনে মনে ভৰাই দিব পাৰে ঠিক আছে ৱেইটিং লিষ্টৰ কেণ্ডিডেটছ চ' তেনেকুৱা ধৰণৰ বস্তুবোৰ হ'বৰ কাৰণে হয়তো ৱেইটিং লিষ্টৰ ইয়াতে ছিষ্টেম দিয়া নাই ইয়াতে যিমানখিনি কৈছে এইটো গুৱাহাটী হাইকোৰ্টৰ অৰ্ডাৰ মই গুৱাহাটী হাইকোৰ্টৰ অৰ্ডাৰটো দেখাবলৈ চেষ্টা কৰিম ফিলিং ভেকেণ্ট পোষ্ট ইয়াতে লিখিছে দ্য এবচেঞ্চ অফ এ ৱেইটিং লিষ্ট মিনছ that if a selected candidate does not join, the vacancy is typically re-advertised in subsequent recruitment drafts or filled through a fresh process rather than offering the position to the next person on a reserve list. ঠিক আছে ইয়াতে লিখিছে যে কেনেবাকৈ যদি কিছুমান চিট যদি ভেকেণ্ট হৈ থাকে তেতিয়াহ'লে সেই ভেকেণ্ট চিটবিলাকত কি বুলি কয় ৱেইটিং লিষ্টৰ ছিষ্টেম নিদি পেলাই আকৌ সেই ভেকেণ্ট চিটবিলাক কেৰি ফৰৱাৰ্ড কৰিব নেক্সট ৰিক্ৰুটমেণ্ট ড্ৰাইভটোত চ' ডেট ৰি-এডভাৰটাইজ কৰিব পাৰে এতিয়া আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইদিনমান আগতে কৈছিলে যে ADRE 2.0 যোনবিলাক ভেকেঞ্চিত থাকি যাব সেইখিনি আকৌ নেক্সট ADRE 3ত নতুন পোষ্টবিলাকৰ লগতে সেই ভেকেণ্ট পোষ্টবিলাকো এড কৰি পেলাই কেৰি ফৰৱাৰ্ড কৰা হ'ব ঠিক আছে চ' সেই তেনেকুৱা ধৰণৰ কথা কৈছিলে তেওঁ চ' সেইটো কাৰণে সেইটোৰ পৰাই গম পাব পাৰি যে ৱেইটিং লিষ্টৰ ইয়াতে ছিষ্টেম নাই ষ্ট্ৰীমলাইন ৰিক্ৰুটমেণ্ট দ্য গভৰ্ণমেণ্ট এপ্ৰ'চ ফ'কাছ অন কমপ্লিটিং
ইজ ৰিক্ৰুইটমেণ্ট চাইকেল ডিচিচিভলি এণ্ড ইফিচিয়েণ্টলি এইমিং টু হেণ্ড আউট এপইণ্টমেণ্ট লেটাৰ্ছ ইন এ টাইম বাউণ্ড মেনাৰ আৰু এপইণ্টমেণ্ট লেটাৰ্ছবিলাক যাতে টাইম বাউণ্ড মেনাৰত যদি দিব পাৰে টাইমলি যাতে এপইণ্টমেণ্ট হৈ যায় এটা নিৰ্দিষ্ট টাইম পিৰিয়ডৰ ভিতৰত সেইটো কাৰণে ৱেইটিং লিষ্টৰ ছিষ্টেম দিয়া নাই কাৰণ ৱেইটিং লিষ্টৰ ছিষ্টেমলৈ ৰৈ থাকিলে অকণ এপইণ্টমেণ্টটো ডিলে হ'ব পাৰে এইটো বাৰু একো ইমান ডাঙৰ ইছ্যু নহয় ডিলে তেনেকুৱাকৈ হ'ব নোৱাৰে বাৰু আৰু ওৱান পাৰ্চন ওৱান জব কনচাৰ্ণ দেয়াৰ হেভ বিন পাব্লিক কনচাৰ্ণ দেট ওৱান পাৰ্চন চিকিউৰিং মাল্টিপল জবছ এক্ৰছ ডিফাৰেণ্ট ডিপাৰ্টমেণ্টছ এণ্ড দেন লিভিং some vacant list to stagnation of employment for others. The current system without a waiting list aims to encourage candidates to choose one post through this has also is critics who argue a waiting list would better fill immediate openings. ঠিক আছে ইয়াতে কৈছে ওৱান পাৰ্চন ওৱান জব কনচাৰ্ণ এটা আছে পাব্লিক কনচাৰ্ণ আছে এজন পাৰ্চনে মাল্টিপুল জব ছিকিউৰ কৰাৰ ক্ষেত্ৰত বাকী অন্য যোনবিলাক ডিপাৰ্টমেণ্টত জব পাব সেইবিলাক ভেকেণ্ট হৈ থাকিব ষ্টেগনেশ্যন অফ এমপ্লয়মেণ্ট হ'ব পাৰে বেলেগৰ কাৰণে চ' সেইকাৰণে কাৰেণ্ট ছিষ্টেমত উইদাউট এ ৱেইটিং লিষ্ট The current system without a waiting list aims to encourage candidate to choose one post, though he is also has his critics who argue a waiting list would better fill immediate openings. কিন্তু তথাপিতো কাৰেণ্ট ছিষ্টেমটোত ৱেইটিং লিষ্ট নোহোৱাকৈ ইয়াতে এনকাৰেজ কৰা হৈছে এজন কেণ্ডিডেটছক এটা পোষ্ট চিলেক্ট কৰিবৰ কাৰণে কাৰণ যদি এজন কেণ্ডিডেটছে তিনিটা চাৰিটা যদি এক্সাম দিয়ে তিনিটা চাৰিটাতে যদি পাই যায় দুটাত চাকৰি পালে দুটাত যদি ৱেইটিং লিষ্টত থাকে তথাপিতো তেওঁ বস্তুটো এনেকুৱা হেং হৈ থাকিব দুটাত চাকৰি অলৰেডি পালে আকৌ দুটাত ৱেইটিং লিষ্টত আছে তেনেকুৱা থকাতকৈ বেটাৰ ওৱান পাৰ্চন ওৱান জব লগে লগে পাই যায় আৰু সেই ইমিডিয়েট অপেনিংছবিলাক ইমিডিয়েট ফিল হৈ যায় অপেনিংছবিলাক চ' ডেট আকৌ ভৱিষ্যতলৈ বেছি দেৰি হৈ নাথাকে আৰু গোটেই বস্তুটো চ' এইখিনি কনচাৰ্ণৰ কাৰণে তেওঁলোকে এইখিনি কথা কোৱা হৈছে খালী কথাটো হ'ল যে ইয়াতে APSCৰ ক্ষেত্ৰতো মই দেখিছোঁ কিছুমান বস্তু তেনেকুৱা আহি যায় এতিয়া ছাপ'জ এইবাৰ 288টা পোষ্ট ওলাইছে ঠিক আছে ইয়াৰ আগতেও তেনেকুৱা ধৰণৰ কথা হৈছিলে 288টা পোষ্টৰ আপোনালোকৰ ভিতৰতে বহুতে হয়তো আগৰ পৰাই চাকৰি কৰি আছে APSCৰ আণ্ডাৰতে কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন দি পেলাই তলৰ ছাৰ্ভিচ কেডাৰ কিছুমানত অলৰেডি চাকৰি কৰি আছে তেওঁলোকে অলপ বেটাৰমেণ্টৰ কাৰণে যাতে এটা বেটাৰ ছাৰ্ভিচ কেডাৰ ইয়াতে ছিকিউৰ কৰিব পাৰে এইবাৰ হয়তো তেওঁলোকে বহুতখিনি আকৌ ইণ্টাৰভিউ দিবগৈ ইণ্টাৰভিউ ষ্টেজ পাইছেগৈ চ' ছাপ'জ কোনোবা এজনে APS পাইছিলে লাষ্ট টাইম এইবাৰ হয়তো ACS পাবৰ কাৰণে এইবাৰ চেষ্টা কৰিব চ' ACS কেডাৰ ল'বৰ কাৰণে এইবাৰ APS পোৱাজনে ACSৰ কাৰণে ইয়াতে কষ্ট কৰিব ঠিক আছে চ' মানে ইণ্টাৰভিউ ষ্টেজলৈ গৈছে ধৰক ACS পাবৰ কাৰণে তেওঁ ইয়াতে পৰীক্ষা দিছে চ' তেনেকুৱা যদি হয় ছাপ'জ এজন APS কেডাৰৰ অফিচাৰে ACS পাবৰ কাৰণে পৰীক্ষাটো দিলে ছাপ'জ এইবাৰো ACS নাপালে APS কেডাৰে পালে এতিয়া APSৰ যদি ছাপ'জ পোষ্ট 10টা আছে তেওঁ অলৰেডি APSত আছিলে বা তলৰ কোনোবা কেডাৰত আছিলে কিন্তু তেওঁ ACS লাগিছিলে কিন্তু তেওঁক APS নালাগিছিলে কিন্তু তেওঁ যদি APS পাই যায় এইবাৰ তেতিয়াহ'লে তেওঁ সেইটো APSত জইন নকৰিব এতিয়া APSৰ এটা পোষ্ট ভেকেণ্ট হৈ থাকিব সেই ভেকেণ্ট পোষ্টটো আকৌ কেৰিড ফৰৱাৰ্ড হ'ব নেক্সট এডভাৰ্টাইজমেণ্টৰ ক্ষেত্ৰত ইয়াৰ ক্ষেত্ৰত এতিয়া বাকী যোনবিলাক কেণ্ডিডেটছে পৰীক্ষা দিছিলে অলৰেডি তেওঁলোকে ইণ্টাৰভিউ ষ্টেজলৈ গ'ল কিন্তু সেই ভেকেণ্ট পোষ্টটোতো তেওঁ নাপালে ঠিক আছে যোনকেইজন কেণ্ডিডেটছে পৰীক্ষা দিছিলে চ' সেইটো ভেকেণ্টে হৈ থাকিলে এইটো এনেকুৱা ধৰণৰ প্ৰব্লেম একচুৱেলি ৰিজাৰ্ভ কেটেগৰীখিনিত বেছিকৈ হয় এতিয়া ছাপ'জ এক্স ছাৰ্ভিচমেন এজনে কোনোবা এটা ছাৰ্ভিচ কেডাৰত আছিলে অলৰেডি তেওঁ লাষ্ট টাইম APS পাইছিলে কিন্তু APSত তেওঁ পোৱাৰ পিছতো APSটো নল'লে ঠিক আছে একচেপ্ট নকৰিলে কাৰণ তেওঁক ACS লাগিছিলে চ' APSটো যিহেতু একচেপ্ট নকৰিলে অলৰেডি তেওঁ বেলেগ এটা ক্লাছ 1 গেজেটেড পোষ্টত আছিলে কিন্তু তেওঁক ACS লাগিছিলে APSটো একচেপ্ট নকৰাৰ কাৰণে APS পোষ্টটো ভেকেণ্ট হৈ থাকিলে বেলেগ এজন কেণ্ডিডেটছে তাতে নাপালে কাৰণ ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেট এক্স ছাৰ্ভিচমেনৰ কাৰণে সেইটো পোষ্ট ৰিজাৰ্ভ আছিলে বেলেগক দিব নোৱাৰে চ' সেইকাৰণে এক্স ছাৰ্ভিচমেন কোনো তেনেকুৱা নোলালে চ' সেইটো কাৰণে সেই পোষ্টটো তেনেকৈ থাকি গ'ল চ' এই বস্তুটো হোৱাৰ কাৰণে একচুৱেলি অলপ প্ৰব্লেম হৈ যায় এই ইছ্যুটো ছল্ভ কৰিবৰ কাৰণে গভৰ্ণমেণ্টে কিছুমান ষ্টেপ লোৱাটো দৰকাৰ চ' ডেট বাকীখিনি কেণ্ডিডেটছৰ যাতে অপৰচুনিটি পায় সেই পোষ্টটো ল'বৰ ক্ষেত্ৰত ঠিক আছে ইয়াতে সেইটো কাৰণে ৱেইটিং লিষ্টৰ ছিষ্টেমটো দৰকাৰ পৰে কিছুমান ক্ষেত্ৰত ৱেইটিং লিষ্টৰ ছিষ্টেমটো দৰকাৰ পৰে এনেইতো গুৱাহাটী হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টে ঠিকেই কৈছে ৱেইটিং লিষ্টৰ ছিষ্টেম হ'লে পলিটিকেল ইণ্টাৰফাৰেঞ্চ হ'ব পাৰে ফেভাৰিটিজিম হ'ব পাৰে ঠিক আছে মেনিপুলেশ্যন হ'ব পাৰে বা জব ফৰ স্কেমছৰ ইয়াতে চান্সেছ আহিব পাৰে কিন্তু তথাপিতো এনেকুৱা ধৰণৰ প্ৰব্লেম হ'লে মানে এতিয়া ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেট ছাপ'জ যোনটো পোষ্ট ৰিজাৰ্ভ আছিলে সেই পোষ্টটো ধৰক ভেকেণ্ট হৈ থাকিলে এতিয়া ৱেইটিং লিষ্টত কোনো ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেট নাথাকিলে মানে সেই পোষ্টটো ভেকেণ্ট হৈ থকাৰ সম্ভাৱনা কাৰণ ৰিজাৰ্ভ পোষ্টবিলাক বেলেগকো দিব নোৱাৰে চ' সেইটো এটা প্ৰব্লেম আছে ইয়াতে কেইবাটাও বস্তু আছে তথাপিতো এই বস্তুখিনি যাতে পোষ্টবিলাক ভেকেণ্ট হৈ নাথাকে যাতে কমপ্লিটলি ফিল হয় সেইটো কাৰণে গভৰ্ণমেণ্টে মোৰ মতে ৱেইটিং লিষ্টৰ ছিষ্টেম এটা আনিব লাগে ভৱিষ্যতলৈ চ' ডেট সকলোৱে
সমান অপৰচুনিটি পায় যিসকলে কষ্ট কৰি ধৰক ফাইনেল ষ্টেজৰলৈকে গৈছে তেওঁলোকৰো এটা ৱেইটিং লিষ্ট থাকে চ' ডেট যোনখিনি ৱেইটিং লিষ্টত টপতে থাকে বা ৱেইটিং লিষ্টত থাকে তেওঁলোকে যদি এটা অপৰচুনিটি পায় এটা চাকৰি পোৱা মানে বহুত কাৰণ ইমানখিনি কষ্ট কৰি যায় লাষ্টত নিৰাশা হৈ ঘূৰি আহিবলগীয়া হয় ফাইনেল ষ্টেজৰ পৰা আৰু লগতে পষ্টটো ভেকেণ্ট হৈ থাকে নেক্সট এক্সামৰ কাৰণে কেৰি ফৰৱাৰ্ড কৰে আকৌ প্ৰথমৰ পৰা ষ্টাৰ্ট কৰিব লাগে এতিয়া কম্বাইন কমিটি এক্সামিনেশ্যনটো আপোনালোকে জানে বহুত দীঘলীয়া প্ৰচেছ প্ৰিলিমিনেৰী মেইনছ ইণ্টাৰভিউ চ' আকৌ দিবলগীয়া হয় কেতিয়াবা বা ইণ্টাৰভিউ ষ্টেজলৈ যোৱাজনে আকৌ প্ৰিলিমিনেৰী ক্লিয়াৰ কৰিব নোৱাৰে চ' তেনেকুৱা ধৰণৰ প্ৰব্লেম আহি যায় চ' সেইটো কাৰণে ৱেইটিং লিষ্টৰ ছিষ্টেমটো একচুৱেলি থকাটো ইম্পৰ্টেণ্ট UPSCটো ৱেইটিং লিষ্টৰ ছিষ্টেম থাকে চ' অসম গভৰ্ণমেণ্টৰ মোৰ মতে ৱেইটিং লিষ্টৰ ইয়াতে ছিষ্টেমটো এপ্লিকেবল কৰাটো ইয়াতে নিশ্চয় জৰুৰী হৈ পৰিছে ঠিক আছে চ' মই ইমানটো ভাবোঁ আৰু বাকী ৰিজাৰ্ভেশ্যনৰ ছিষ্টেম যদি কথা কওঁ তেনেহ'লে এজন কেণ্ডিডেটে এবাৰ একচুৱেলি ৰিজাৰ্ভেশ্যনত যদি চাকৰি পায় নেক্সট টাইম একচুৱেলি তেওঁৰ ৰিজাৰ্ভেশ্যনৰ ক্ৰাইটেৰিয়াটো ইউজ কৰিব নোৱাৰা হ'ব লাগে যাতে ভৱিষ্যতলৈ তেওঁ এবাৰ ৰিজাৰ্ভেশ্যন ইউজ কৰাৰ পিছত নেক্সট টাইম যাতে এমপ্লয়মেণ্টৰ ক্ষেত্ৰত কিন্তু প্ৰমোশ্যনৰ ক্ষেত্ৰত পাৰিব কাৰণ প্ৰমোশ্যনটো কমপ্লিটলি বেলেগ এটা ষ্টেজত আহি যায় বা এডুকেশ্যনৰ ক্ষেত্ৰত আহি যায় এবাৰ এডুকেশ্যনত ৰিজাৰ্ভেশ্যন ইউজ কৰাৰ পিছত হয়তো তেওঁ ছাপ'জ গ্ৰেজুৱেশ্যনত ছিট পাবৰ কাৰণে ৰিজাৰ্ভেশ্যনৰ ছিষ্টেম ইউজ কৰিলে BTech কৰিবৰ কাৰণে MTechত তেওঁ ৰিজাৰ্ভেশ্যনৰ ছিষ্টেম ইউজ কৰিব নোৱাৰা হ'ব লাগে কাৰণ এবাৰ যিহেতু অলৰেডি ইউজ কৰিছিলে কিন্তু জবৰ ক্ষেত্ৰত এমপ্লয়মেণ্টৰ ক্ষেত্ৰত তেওঁ ইউজ কৰিব পৰা হ'লেও একো প্ৰব্লেম নাই ঠিক আছে কিন্তু যদিহে এবাৰ ইউজ কৰাৰ পিছত এমপ্লয়মেণ্টৰ ক্ষেত্ৰত এবাৰ ৰিজাৰ্ভেশ্যন ইউজ কৰাৰ পিছত ভৱিষ্যতলৈ আকৌ যদি মাল্টিপুল টাইমছ ৰিজাৰ্ভেশ্যন ইউজ কৰি প্ৰমোশ্যনো পায় চাকৰিও পায় তেতিয়াহ'লে বাকী অন্য ৰিজাৰ্ভ কেটেগৰীৰ যোনখিনি কেণ্ডিডেটছ থাকে তেওঁলোকে নিজে বন্ধ এইটো ৰিজাৰ্ভেশ্যন ছিষ্টেমৰ ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেটছখিনিৰ মাজতে ইয়াতে প্ৰব্লেম ক্ৰিয়েট কৰে ঠিক আছে বাকীবিলাকৰ কথা কোৱা নাই ইয়াতে ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেটছখিনিৰ মাজতে কাৰণ বেলেগে অপৰচুনিটি নাপায় সেইটো ক্ষেত্ৰত চ' সেইখিনি বস্তু অলপ চেঞ্জ কৰা ইয়াতে দৰকাৰ চ' এইখিনিয়ে ক'ব বিচাৰিলোঁ আৰু ভিডিঅ'টোত আপোনালোকে কিমান ভাল পাইছে বা কিমান এগ্ৰী কৰিছে নাজানো আপোনালোকৰ নিজৰ মতামত দিব পাৰে কমেণ্ট ছেকশ্যনত মই ইমানখিনিয়ে জনাব বিচাৰিলোঁ বাকী আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে যে অলপ শ্বেয়াৰ কৰক চ' ডেট এইখিনি ইছ্যু যাতে আসাম গভৰ্ণমেণ্টৰ চকুতো আহে বা অসম গভৰ্ণমেণ্টৰ চকুতো পৰে APSCৰ কাণতো পৰে বা ৰিক্ৰুইটমেণ্ট বডিবিলাকৰ এইখিনি বস্তু যাতে ভিউত আহে যে এইটো ছিষ্টেম অলপ চেঞ্জ কৰিবলগীয়া হৈছে চ' সেইখিনি আশা কৰিলোঁ বাকী ইমানেই আছিলে বাকী আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কিছুমান কৰ্চেছ এভেইলেবল আছে গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কৰ্চ এভেইলেবল আছে 350ত গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কৰ্চ এভেইলেবল আছে 375ত গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফৰ ফুল কৰ্চ এভেইলেবল আছে 325ত DSS গ্ৰেড 3 নন টেকনিকেলৰ ফুল কৰ্চ এভেইলেবল আছে 350ত ADRE 3.0 ফুল কৰ্চ এভেইলেবল আছে 300ত আসাম পুলিচ সাব ইন্সপেক্টৰ আৰু এছিষ্টেণ্ট জেলৰ আৰু কনষ্টেবলৰ ফুল কৰ্চ এভেইলেবল আছে 250ত ইয়াতে দিয়া হোৱাটছএপ নাম্বাৰটোত মেছেজ কৰি জনাব পাৰে 9706557851 আসাম কম্পিটিটিভ এক্সামছ বুলি এটা ফুল কৰ্চ এভেইলেবল আছে এইটো কৰ্চ ল'লে আপোনালোকে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছ লাইক আসাম পুলিচ DSS DME গুৱাহাটী হাইকোৰ্ট ADRE APSC ডিপাৰ্টমেণ্ট এক্সামছ সেইখিনি কভাৰ হৈ যাব 400 ৰুপিছত APSC CDPৰ ফুল কৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200ত APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেট ডিপাৰ্টমেণ্টৰ ফুল কৰ্চ এভেইলেবল আছে 300ত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰি জনাব পাৰে আপোনালোকক কোনটো কৰ্চ লাগে 9706557851 23খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে উইথ এনচাৰ কি 75 ৰুপিছত আৰু কাৰেণ্ট এফেয়াৰ্ছ আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড নিউমেৰিকেলছ উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা এনে কৰ্চবিলাকত ইনক্লুডেড আছে কাৰোবাক যদি বেলেগকৈ লাগে 100 ৰুপিছত এভেইলেবল আছে এইটো নাম্বাৰত হোৱাটছএপ কৰি জনাব পাৰে 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350ত APSC গ্ৰেড 4ৰ ফুল কৰ্চ এভেইলেবল আছে 250ত আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 300ত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কৰ্চেছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250 ৰুপিছত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কৰ্চ ল'লে লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে এটা জাষ্ট ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম আৰু কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নাম্বাৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 আপোনালোকক কোনটো কৰ্চ লাগে কৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কৰ্চ নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু লগতে আগতে যদি কোনোবাই মোৰ পৰা কিবা কৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কৰ্চখিনি কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী
মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম